আজি ডিচেম্বৰ মাহৰ 23 তাৰিখত আমি সৰ্বভাৰতীয় ভিত্তিত ৰেশম কৃষক দিৱস পালন কৰিছোঁ। আমাৰ কেন্দ্ৰীয় ৰেশম বোৰ্ডৰ যি অনুষ্ঠানসমূহ আছে সকলোতে এই অনুষ্ঠান আমি পালন কৰিছোঁ। এই অনুষ্ঠানটো আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় চৰণ সিং দেৱৰ যি জন্মদিন, আজি 23 তাৰিখ, তেওঁ 1902 চনৰ 23 ডিচেম্বৰৰ দিনা জন্ম হৈছিল। আৰু সেই দিন ধৰি ভাৰতীয় কৃষি গৱেষণা সংস্থা ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ তেওঁলোকে কৃষক দিৱস হিচাপে পালন কৰি আহিছে। এইটো এটা ৰাষ্ট্ৰীয় দিৱস। এই উপলক্ষে আমাকো এই কৃষক, যিহেতু আমাৰ ৰেশমো এবিধ এক প্ৰকাৰৰ খেতিয়েই, গতিকে আমাৰ ৰেশম কৃষকসকলক আমি মাতি আনি ইয়াত তেওঁলোকক বিশেষভাৱে আজি সন্মান জনোৱা হ'ব। আৰু আমাৰ এই কৃষকসকলে যাতে আমাৰ মেৰুদণ্ড স্বৰূপে কৃষকসকলে যাতে আমাৰ ৰেশম শিল্পকো এক উচ্চ পৰ্যায়লৈ লৈ গৈ আমাৰ ভাৰতবৰ্ষৰ যি মানে লক্ষ্য 2047 চনত পৃথিৱীৰ ভিতৰত 1 নম্বৰ স্থান ল'বলৈ আমি আগবাঢ়িছোঁ, যাতে সকলোৱে আমি লগ লাগি আমাৰ এই কৃষকসকলৰ সৈতে লগ লাগি আমি সকলোৱে ভাৰতবৰ্ষৰ ৰেশম উৎপাদন 1 লাখ মেট্ৰিক টনতকৈ বেছি কৰি আমি আমাৰ প্ৰতিদ্বন্দ্বী চীনক পৰাজিত কৰিব পাৰোঁ। আমি আৰু পৃথিৱীৰ ভিতৰতে 1 নম্বৰ ৰেশম উৎপাদন দেশ হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ। তাৰ বাবে আজি আমাৰ এই অনুষ্ঠানটো পালন কৰা হৈছে। ৰেশম কৃষক দিৱসত মই উপস্থিত থাকিব পাই নথৈ আনন্দিত হৈছোঁ। ইয়াত যিসকল আমাৰ কৃষক বন্ধু আছে, ৰেশম শিল্পৰ যিসকল ব্যক্তি আছে, সকলোকে মই সাদৰ সম্ভাষণ জনাইছোঁ। এই ৰেশমৰ লগত মই বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ। ইয়াত মই বহু ধৰণৰ প্ৰকল্পৰ কাম কৰিছোঁ এই অনুষ্ঠানটিৰ লগতে। গতিকে আজি এই যিটো কৃষক দিৱস পাতিছে, তাত আমাৰ ডিৰেক্টৰ মহোদয়ৰ অনুৰোধ ক্ৰমে মই আজি ইয়ালৈ আহিছোঁ আৰু এই অনুষ্ঠানটোত মই থাকিবলৈ পাই নথৈ সুখী হৈছোঁ। ইয়াৰ লগতে অসম চৰকাৰৰ এটা মোৰ প্ৰকল্প আছে। এই প্ৰকল্পৰ জৰিয়তেও আজি মই কৃষকসকলক কিছু মুগাৰ হোষ্ট প্লেন, চোম আৰু চোৱালৰ পুলি আজি মই তেখেতসকলক দিম, ডিষ্ট্ৰিবিউট কৰিম। এইখিনি কথা কৈয়ে মই আজি কৃষকসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। এই মেলালৈ আপোনালোক ইমান দূৰৰ পৰা আহিছে। আশা কৰোঁ আপোনালোকৰ এই আজি মেলাখনৰ পৰা আপোনালোক উপকৃত হ'ব।